ধুনীয়া ৰৌ এটা উঠাইছে চক পানীতে আছে এতিয়াও যেন দাদুৱে কেচ কৰিলে কিবা এটা কি কৰিলে কৰিলে মুঠতে আৰু আছে নাই মাছ আছে নাই আছে এইটো চক প্ৰথম বাহু চেণ্ডেলটো চাই লওক আকৌ মানুহে ক'ব ন সৰু একদম মোৰ চেণ্ডেলটো চক 9 নম্বৰ ভৰি তেতিয়াও মই দেখাই দিছোঁ 9 নম্বৰ ভৰি মোতকৈ কিমান ডাঙৰ সেইটোৱে কথা ইয়াক চিনি পায় নহয় পাত চাকু খেলখন যে খেলাইছিলে ল'ৰাটো এইটো আজি টেষ্ট এইটো ক'ত আহিছে জানেনে মানুহ এইসকল যে বৰশী বাই আছে ধৰক এই পেলাই দিলাম বৰশী চক পুখুৰীটো প্ৰথম দেখাই দিছোঁ প্ৰথম দেই যে 17 আগষ্টত যিখন আমি খেল খেলাম চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন তাত আজি সেইটো পুখুৰীতে টেষ্টিং কৰিব লৈছোঁ টেষ্টিং কৰিবলৈ আহিছে আপোনাৰ পাটচাকুৰ পৰা দাদু ডিব্ৰুগড়ৰ পৰা ইক্ৰামুলৰ ভাইটি আহিছে এই তাত ৰৈ আছে যাম তাৰপিছত আমাৰ মঠিয়াচিকাৰ পৰা যতীন আহিছে নাজিৰাৰ পৰা আপোনাৰ মনোজ আহিছে তেনেকৈ 4-5জন আহিছে আৰু শিৱসাগৰৰ পৰা আমাৰ আনচাৰী আহিছে 5জন মানুহ বৰ্তমান মানে বৰশী জাষ্ট পুখুৰীটো টেষ্টিং কৰিবলৈ আহিলে এওঁলোকে চাব বিচাৰিছে যে মাছ আছেনে কিমান মাছ আছে কি কথা বাইট লয় নলয় সেইটোকে চাবলৈ আহিলে তাৰে প্ৰথম মাছটো দাদুৱে ধৰিলেই দেখালোঁ বাহুটো ফাৰ্ষ্ট মানে খুব বেছি 5-10 মিনিট হৈছে পেলোৱা বৰশীটো তো সি পালে মই বেনাৰখন দেখাই লওঁ প্ৰথমতে চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন 0.2 মানে এইবাৰ 2 নম্বৰ বাৰ খেল হোৱাৰ কাৰণে 0.2 বুলি নামাকৰণ কৰা হৈছে অসমীয়াটো লিখা আছে চৰাইমূৰীয়া মাছ ধৰা প্ৰতিযোগিতা অৰ্গেনাইজ বাই দিখৌ দিচাং ফিচিং গ্ৰুপ শিৱসাগৰ ভেনু কালুগাঁও চৰাইমূৰীয়া শিৱসাগৰ ডেট 17/08/2025 ছানডে টাইম 9 AM to 2 PM এণ্ট্ৰি ফিজ 2500 টকা ইয়াত লিখিবলৈ থাকি গ'ল ইনক্লুডিং লাঞ্চটো আমি লগতে দিম 2500 টকাতে আপোনাৰ দিনৰ আহাৰটো যোগান ধৰা হ'ব আমাৰ পিনৰ পৰা তো তাত লিখা সেইটো লিখিবলৈ থাকি গ'ল সেইটো হেৰি নকৰিব আৰু বাকী ফাৰ্ষ্ট প্ৰাইজত আছে TVS ৰাইডাৰ বাইক এইখন ছেকেণ্ড প্ৰাইজত আছে TVS স্পৰ্টছ বাইক এইখন আৰু থাৰ্ড প্ৰাইজত আছে 30,000 টকা ফ'ৰ্থ প্ৰাইজত আছে 10,000 টকা আৰু কনচলেশ্যন প্ৰাইজত আছে 1 পৰা 20লৈকে 5,000 টকাকৈ ঠিক আছে আৰু আপোনাৰ অনলাইন বুকিং মানে এইটো গোটেই আমাৰ কথা হ'ল কি খেলখন আমি ইয়াত লিখা আছে চত 200 ছিট লিমিটেড অনলি আৰু ফ্ৰী ষ্টাইল খেল 1 টিকেট 1 ৰড ফ্ৰী ষ্টাইল বিগ ফিছ উইল বি ৱেইট আৰু 1 টিকেট অল প্ৰাইজ সেইটো আৰু মুখেৰে কৈও দিছোঁ আৰু ভিডিঅ'ত ওলায়ো থাকিব এনেকৈ 9101230664 9707164019 7002854414 তাৰ লাষ্টৰ নম্বৰটো আছে 8724802838 সেইটো মোৰ নাম্বাৰ মোকো কণ্টেক্ট কৰিব পাৰিব আপোনালোকে আৰু টিকেট আমাৰ 4টা নম্বৰতে টিকেট পাব আৰু আপোনালোকে টিকেটটো সংগ্ৰহ কৰি ল'ব অনলাইন বুকিং কৰি অনলাইন টিকেটটো লৈয়ে ল'ব কিয়নো সেইদিনাখন আহি যদি বাই চান্স আপোনালোকে টিকেট নাপায় আমাক ক্ষমা কৰিব মই কোৱা নাই টিকেট শেষ হৈ যাব বুলি ক'ব নোৱাৰি 200 ছিট লিমিট যেতিয়া হয়তো টিকেট শেষ হৈ যাবলৈও আছে চ' আপোনালোকে পৰাপক্ষত দেওবাৰৰ পৰা টিকেট মুকলি কৰা হ'ব আপোনালোকে 2500 টকা দি টিকেটটো লৈ ল'ব অনলাইন ঠিক আছে ইক্ৰামুলৰ ভায়েক ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁ এটা মাছ ধৰিলে এতিয়া বৰ্তমান মই সেই তাত আছোঁ দৌৰি আহি থাকোঁতে মই চিপটো নেদেখিলোঁ কিন্তু মাছটো এতিয়াও পানীত আছে চক খেলি আছে ডাঙৰ ৰৌ সেইটো ধুনীয়া ৰৌ এটা উঠাইছে চক পানীতে আছে এতিয়াও বুজিলেন ৰৌটো চক মাছটো চক কিমান ডাঙৰ এনেই মই বেলেগ নহয় মোৰ হাতখন চক এনেই হাতখন এখন এই কোনোবা এখন হাত চক কিমান ডাঙৰ মাছটো চক আপোনালোকে আন্দাজ কৰক এনেই তোমাৰ হিচাপত কিমানমান হ'ব এইটো মাছটো এইটো 2 কেজিমান হ'ব 2 কেজিমান হ'ব ন ভাল লাগিছে নাই ধৰি ভাল লাগিলে মাছ আছে নাই তোমাৰ মতে এতিয়া মাছ আছে নাই মাছ আছে ইয়াত আছে ন বহুত মাছ আছে আহক ৰাইজ এইটো চাই লওক এবাৰ ইমান ডাঙৰ আছে মোৰ হাতটো চাওক দেখিছেনে এই 2 কেজিমান হ'ব ঠিক আছে আকৌ লগালে আমাৰ দাদুৱে চক
কি আহিছে আৰু সৰু আহিছে বাহু ধৰিছে ই বাহুহে ধৰিব যেন পাইছোঁ সেইদিনাখনো দেখিছে নাই এইটো পপ আপ নহয় পপ আপ হয় জানো ৰৌ ধৰা ল'ৰাটো দেখিছিলে নহয় মাত্ৰ ৰৌ ধৰিছিলে সেই ঘৰটোৰ ইপাৰে সিটো চুকত ধৰিছিলে এইবাৰ আহি ইয়াত ধৰিলে এইবাৰ ধৰিলে ডাঙৰ এটা বাহু ৱেটটো লৈ আন বাহুটো চাওঁ কিমান ডাঙৰ এইবাৰ ধৰিলে বাহু ই ভাল মাছ ধৰি আছে ৰৌ আৰু বাহু ধৰি আছে মাছ ধৰি কেনেকুৱা লাগিছে মাছ এনেই আছে বুলি ভাবিছা নাই তুমি ইয়াত আছে মাছ আছে ইয়াত ৰাইজ আহক বহুত মাছ আছে ডাঙৰ ডাঙৰ মাছ আছে আমি খেলি আছে চাইও আছো এই মাত্ৰ দেখিছিলে ন কেনেকৈ এটা মাৰিছিলে মাছ ডাঙৰ মাছটা খেলি আছে আহক পানীটো গৰম ন গৰম হৈ আছে খালি বাৰু যি কি নহওক কিন্তু এতিয়ালৈকে অকল কাৰ্পে বাইট লৈ আছে কাৰ্প উঠি আছে যিকেইজনে ধৰি আছে কাৰ্পে ধৰিছে ৰূপচন্দা এতিয়ালৈকে উঠা নাই কিয় উঠা নাই মই সেইটো নাজানো কিন্তু ৰূপচন্দা আছে সেইদিনাখন মই নিজে ধৰিছোঁ আপোনালোকক দেখাইছিলোঁ ভিডিঅ'ত হয়তো ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে লাগিলে মই যে দেখাইছিলোঁ এইমাত্ৰ তাত আকৌ লাগিলে মই ইয়াৰ পৰা দেখি আছোঁ বৰশী পকাই আছে কিন্তু কি মাছ লাগিছে কি কথা মই নাজানো তাত কিন্তু আকৌ পকাই আছে কেইবাটা মাছো ধৰিলে সি বোলে তাত পাইছোঁ সেইডোখৰলৈ ব'লা এইজনী মাছজনী আনচাৰি ভাই ধৰা এজনী ৰূপচন্দা কিমান হ'ব এজনী ডাঙৰ ন 1-1.5 কেজি হ'বনে হ'ব পাৰে তুলি আনা তুলি দিয়া এইটো আনচাৰি লগালে এইটো মাল ডবল মাল চক এইটো চক আনচাৰি এইটো চক ডাঙৰ হয় না কি মাছ হয় ৰে বাহু মাছ নেকি ন বাহু মাছ বাহু মাছ এইটো বাহু মাছ হয় না ওপৰলৈ অকণমান ডাঙৰচোন মাছটো এইটো বাহু এইটোৱে মেইন ৰাহু বেছি ডাঙৰ ৰূপচন্দা দেই এই বহুত ডাঙৰ ৰূপচন্দা মানে কেমেৰাটো ধৰচোন বহুত ডাঙৰ ৰূপচন্দা কিন্তু দেই বহুত ডাঙৰ ৰূপচন্দা দিলবা কিন্তু ৰ'ব মইনা থৈ দিম আমি ধামকে মাৰিলে হাতত কাইট সোমাব দেই ক্লাছ লাগিব নি কাইটখিনি উঠাই প্ৰায় 2 কেজি ওপৰত মাজনী আনচাৰি লোৱা হ'ব একো নাই চবেই চিনি পায় প্ৰতিটো খেলতে যায় এখনো খেলো এৰি নিদিয়ে ইয়াৰ পৰা জানিব বিচাৰিছোঁ ডিব্ৰুগড়ৰ পৰা আজি কি মন গ'ল টেষ্টিং কৰিবলৈ আহিবলৈ টেষ্টিং কৰিব কালি গ্ৰুপত খুব চাই আছোঁ মাছ নাই বুলি কৈ আছে যে সেইটো কাৰণে আমি আজি টেষ্টিং কৰিব আহিছোঁ মাছটো বহুত আছে মোৰ ভাইটিটোৱে 2টা উঠালে ময়ো বাইট পাই আছোঁ কিন্তু মই মানে অলপ ডাঙৰ মাছৰ অপেক্ষাত বহি আছোঁ আচ্ছা বাকী দানাটো মোৰ অলপ ভাল হোৱা নাই নেকি সেইটো কাৰণে মোৰ বাইটটো কম হৈছে নেকি অলপমান একেটা দানাই বাইতে মাৰিছে দেখোন তেওঁ নাই মোৰ ভাইটিটো বেলেগ নি এইটো আকাশো আকাশো মাৰি আছে নি অঁ
মই এটা বেলেগ এটা লগৰ দিছিলে দানাটো আচ্ছা তাতে ইউজ কৰি চাইছোঁ দানাটো কেনেকুৱা হয় কিন্তু মই ইমান এইটো আকৌ এটা লগালে চক কথা পাতিয়ে আছিলোঁ এইফালে চিপ মাৰিলে এইটো জঁপিয়াইছে ন হয়তো ৰৌ নহ'লে ৰূপচন্দা আছে আছে মাছ বেকা বেকিকৈ আহিছে আৰু দাদু ই এতিয়ালৈকে 4টামান ধৰিলে আকৌ বাহু ধৰি নিদিবি আৰু তই বাহু তেতিয়া তোৰ নামটো দাদু বুলি নিদিওঁ বাহু বুলি দিম আৰু এচুত বাইচান্স যদি বাহু আহে ন বাহু বুলি দিম আৰু ৰহুনিয়াৰ নাম মোৰ মতে ওলালে এইটো চক ঢাপকৈ পেলাই নিবি লাহেকৈ নহয় ৰৌহে এইটো চক ৰৌটো ধুনীয়া আছে যে ৰৌ চক মাছটো চক মাছ ধৰি কেনেকুৱা লাগিছে এনেকৈ সেইদিনাখন লাগিলে ভাল লাগিব নাই হে বাইকখন নিবি এই বৰশীটো আঁতৰাই দে বাইকখন নিম বুলিয়ে কৈছে বৰশী বাই বা জেগাটো চাই কি জেগাটো বহুত ধুনীয়া আছে অহল বহল জেগা ষ্টাইল খেলিবৰ কাৰণে বহুত ভাল আৰু এইফালে গছ গছনিও আছে ৰ'দৰ কাৰণেও কষ্ট নহয় আৰু পুখুৰীটোত মাছ যথেষ্ট আছে চবে আহক চবে আহিলেই খেল ভাল হ'ব সেইটোৱে এনেই চিট লিমিট 200 আছে মই 200 চিটৰ ভিতৰতে খেলাব বিচাৰিছোঁ তো মই কওঁ তোমাৰ যোগেদিও ক'ব বিচাৰিছোঁ বা তুমিও কৈ দিব পাৰিবা যে আমি অহা দেওবাৰৰ পৰা আমি টিকেটটো মুকলি কৰিম তো টিকেটটো বুকিং কৰাব লাগে তেতিয়া মানে পুৰা চিয়'ৰ হৈ যায় যে কিমানখিনি মানুহ খেলৰ কাৰণে মানে আহিব চেষ্টা কৰিছে অনলাইন বুকিং হ'ব লাগে অফলাইন চিষ্টেম কৰিব মইতো এইবাৰ কৈছোঁ যে আমি মানে অফলাইন আমি নিদিওঁ এইবাৰ যতীনে লগালে সেই তাত পকাই আছে ৰ'ব মই তাৰ ওচৰলৈ গৈ আছোঁ এই কথাটো আকৌ আহি পাতিম পিছত সৰু বাহু পোৱালি ন তাৰ ওচৰলৈ নাযাওঁ বাৰু যিকি নহওক সি বাহু পোৱালি এটা 15টাহে ধৰিলে মাছে বাইট কৰিছে নাই তোৰ মাছ কৰিছে বাইট পুৰা কৰি আছে এটা লাগিছিলে এটা সৰু আৰু এটা ৰূপচন্দা এজনী লাগিছিলে ডাঙৰ আছিলে এৰি গ'ল ন এনেই খেলি কেনেকুৱা লাগিব ইয়াত খেলি ভাল লাগিব হয়নে জেগাও মুকলি অঁ খেলি ভাল লাগিব আৰু এজন মানুহে কিমান জেগা পাব বুলি আশা কৰিছ কিমানমান দিছে আমি 2 মিটাৰকৈ দিম বুলি ভাবি আছোঁ 2 মিটাৰ হ'বনে হা ধুনীয়া জেগা ন হয়তো আমি 2 মিটাৰ বা 1.5 মিটাৰ জেগা দিম মানে আমি এজন এংলাৰক 1 মিটাৰতকৈ ওপৰতে দিম কেলৈ 200 চিট লিমিট যেতিয়া এটা পাৰ 100 বহিবলৈ হ'লে কিমান ডাঙৰ দীঘল এৰিয়া এইটো 100 নহয় 300 মানুহ বহিব পাৰিব এইটো এটা পাৰত যোৱাবাৰ খেলিছোঁ খেল ভাল হৈছে যোৱাবাৰ প্ৰাইজ পোৱা হৈছিলে পাইছিলোঁ অঁ কি মাছ আছিলে সেইটো ৰূপচন্দা কিমান ডাঙৰ আছিলে 900 কিমান গ্ৰামৰ আছিলে 900 কিমান গ্ৰামৰ ন বঢ়িয়া 180 গ্ৰামৰ আকৌ দাদুৱে কিবা মাছ এটা লগালে কি লগালে নাজানো মাজৰ পৰা আহি আছে একদম বৰশীডাল দেখিলেই গম পাব আপুনি গৈ আছোঁ ওচৰলৈ মই মাছ এটা কিন্তু আহি আছে বাহু লাহেকৈ এইটো ডাঙৰ আছে আগৰকেইটাতকৈ ডাঙৰ এইটো কেজি পাৰ হৈ যাব ই কি টোপ বনাই আনিছে বা ইয়াক সুধি ল'ব আপোনালোকে দেই ই অকল বাহুকে ধৰি আছে নেজানিছোঁ আৰু আপোনালোকক কাৰোবাক যদি বাহু স্পেচিয়েল টোপ লাগে দাদুৰ লগত যোগাযোগ কৰিব নাম্বাৰকেইটা আছে কেলৈ কি পাটচাকু খেলখনত ইয়াকে কল কৰা হৈছিলে চবেই তো সেই নম্বৰটোতে ইয়াক কল কৰিব আৰু বাহুৰ টোপটোৰ বিষয়ে জানি ল'ব কি টোপ বনাইছে কি স্পেচিয়েল বাইট বনোৱা হৈছে আজি এইটো চবকে কৰিবলৈ বেয়া হ'ব নহয় বেয়া হ'ব নি ধৰিব মাছ ধৰি কেনেকুৱা লাগিছে মাছ ধৰি মজা লাগিছে দেই হে এনেকৈ ধৰি থাকিব দিলে গোটেই ৰাতিটো ধৰি থাকিব বাৰু যি কি নহওক বেছি নালাগে আৰু ধৰিবলৈ জাষ্ট সৰু সুৰা টেষ্টিং এটাহে আছিলে এইটোৱে বাইট লাষ্ট মেৰি মাৰক তাৰপিছত এটাকে তেনেকৈ সামৰি গৈ থাকিম তুমি এইটোৱে লাষ্ট মাৰা আৰু মাছবোৰক বেছি দুখ নোপোৱাওঁ কাৰণ দুখ মানে কি আৰু ধৰক এতিয়াও টাইম আছে খেলখনলৈ এতিয়াও বহুত দিন আছে তথাপিতো সেইকাৰণে মই আগতীয়াকৈ টেষ্টিং দিছোঁ আজিয়ে দিনটো আৰু নিদিওঁ টেষ্টিং ইয়াত বৰশী পাবও নোৱাৰে কোনো আৰু মাছবিলাকক দুখ নোপোৱাওঁ যাতে সেইদিনাখন ভালকৈ মাছ উঠক আৰু আপোনালোকে ধৰক আৰু প্ৰাইজত থকাখিনি প্ৰাইজত থাকিবই আৰু যিখিনি নাহে বেগত ভৰাই লৈ যাব পাৰিব ঠিক আছে ভিডিঅ'টো চাই থাকক কথা আছে এই খেলখনৰ সভাপতি নিতু বৰুৱা প্ৰথম নম্বৰটো তেখেতৰে হয় তেখেতৰ পৰা জানিব বিচাৰিছোঁ খেলখনলৈ মানে কেনেকৈ নিমন্ত্ৰণ জনাব আপোনালোকক আৰু কি মানে খেলখন এইবাৰ কি অকণমান বেলেগ তেওঁৰ পৰা জানিব বিচাৰিছোঁ খেলখন আচলতে বেলেগ কথা হ'ল আগতে প্ৰাইজ মনি দিয়া হয় কিন্তু এইবাৰ ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ দুখন বাইক দিয়া হৈছে বেলেগ সেইটোৱেই প্ৰাইজৰ ক্ষেত্ৰত আপোনাৰ এখন আছে ফাৰ্ষ্ট প্ৰাইজটো আছে আপোনাৰ TVS ৰাইডাৰ বাইক আৰু ছেকেণ্ড প্ৰাইজটো আছে আপোনাৰ TVS স্পৰ্টছ বাইক
এই দুটা ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰাইজ দিয়া হৈছে। থাৰ্ড প্ৰাইজটো দিয়া হৈছে আপোনালোকে বেনাৰখন দেখিছে 30,000, ফ'ৰ্থ প্ৰাইজ 10,000 আৰু 5,000কৈ আপোনাৰ 20টা কনচলেশ্যন প্ৰাইজ। আগতকৈ তাৰমানে এতিয়া খেলখন বেলেগ হৈছে। আমি বৰ্তমান 200 ছিট কেপাচিটি ৰাখিছোঁ ইয়াত আৰু 200 ছিট কেপাচিটিৰ ভিতৰত সেইকাৰণে আমি সকলো এংলাৰ্ছকে আমি জনাওঁ যে সকলোৱে অনলাইন যোগে আপোনালোকে টিকট সংগ্ৰহ কৰিব আৰু অহা দেওবাৰৰ পৰা আমি টিকট লোৱাৰ কাৰ্যসূচী আমি মুকলি কৰি দিম। গতিকেলৈ সকলোৱে যাতে সোনকালে টিকটখিনি লয় তাৰে এটা অনুৰোধ। আৰু নহ'লে আপুনি আমাৰ যেতিয়া আমি স্পটত আহিম হয়তো 200ৰ ওপৰত হৈ গ'লে আমি হয়তো নিদিবও পাৰোঁ। যদি বিক্ৰী নহয় কথাটো বেলেগ কথা। অনলাইন যদি নহয় তেতিয়া 200ৰ এটা ছিট লিমিট যিটো ৰাখিছোঁ আমি 200লৈকেতো দিমেই। যদি 200 ছিট লিমিট আমাৰ অনলাইনত হৈ যায় তেতিয়াহ'লে আমি টিকট হয়তো বন্ধ কৰি দিব পাৰোঁ, স্পটত হয়তো ল'বলৈ নোৱাৰিবও পাৰে। গতিকেলৈ আপোনালোক অনুৰোধ জনাইছোঁ সকলোৱে যাতে অনলাইন যোগে সেই টিকট সংগ্ৰহ কৰিব আৰু অহা দেওবাৰৰ পৰা টিকট আমাৰ বিক্ৰী হ'ব। মানে তেখেতৰ কথা কোৱাৰ অৰ্থটো হ'ল কি, অকণমান আগত মই কৈ থৈয়ে গৈছিলোঁ যে আমি অনলাইনে দিব চেষ্টা কৰিম আৰু পৰাপক্ষত অনলাইনে ল'ব। স্পটত অফলাইন মানে স্পটত অফলাইন পাব। যিসকল শিৱসাগৰত মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব, এওঁক কণ্টেক্ট কৰি লগ কৰি ল'ব পাৰিব। সেইটো চক বৰশী টানি সেই চিপ মাৰিছে চক। কথা হ'ল কি, কথা পাতি থাকোঁতে তেনেকৈ হৈছে, তেতিয়া টিকেট ল'ব পাৰিব। কিন্তু পৰাপক্ষত অনলাইন বুকিং কৰি ল'ব, কিয়নো 200 ছিট লিমিটেড। সেইকাৰণে 200 টিকেট হয়তো সোনকালে বিক্ৰী হৈ যাব। যিসকলে আহি ইয়াত ল'ম বুলি ভাবি আছে তেওঁলোকে ফোন যোগাযোগ হৈ টিকেটটো লৈ ল'ব। মই সেইটোৱে ক'ব বিচাৰিছোঁ। বাকী এয়া আকৌ মাছ লগালে, মনোজে লগালে, কি মাছ নাজানো, আহি আছে। সৰু মাছেই হয় বা যি কি নহওক, কিবা মাছ সৰু মাছ এটা ধৰিলে, সৰু পোনা নেকি, এইটো পোনা মাছ। কিন্তু ইপিনে সেই তাত ৰূপচন্দা, ডাঙৰ ৰূপচন্দা এটা ধৰিলে বুলি কৈছে। সেইফালৰ পৰা কৈছোঁ, আপোনালোকে যিসকলে ল'ম বুলি ভাবিছে, ইয়াত আহিম বুলি ভাবিছে, পৰাপক্ষত অনলাইন টিকেটটো বুকিং কৰি লওক, টিকেটটো লৈ লওক। অন্যথা হয়তো সেইদিনাখন টিকেট নাপাবও পাৰে। পিছত আমাক কমিটিক দোষ নিদিব। কেলৈ কি, আমি যদি কোনোবাই অনলাইন টিকেট বিচাৰে আমি অনলাইন টিকেট দিব লাগিব। আৰু কাৰো কাৰণে কোনোবাই নক'ব যে মোৰ কাৰণে থৈ দিয়ক, আমুকৰ কাৰণে থৈ দিয়ক। আমি তেনেকৈ থ'ব নোৱাৰিম। যেতিয়ালৈকে আমি এটা এমাউণ্ট নাপাওঁ বা পইচা নাপাওঁ তেতিয়ালৈকে আমি টিকেট থ'ব নোৱাৰোঁ। চ' পৰাপক্ষত টিকেট অনলাইন যোগে লৈ ল'ব। মই আকৌ কৈছোঁ, ভিডিঅ'ৰ যোগেদি মাছ নেমেলোঁ। পৰাপক্ষত মই অহা সপ্তাহত যদি চেষ্টা কৰিম আপোনালোকক মাছটো দেখাবলৈ। কিন্তু মই জানো আৰু এইসকল যিসকল আহিছে তেওঁলোকক আপোনালোকে গ্ৰুপতে সুধিব বা ফোন কৰি সুধিব। যেতিয়া চেহেৰা দেখিলেই মাছ যথেষ্ট আছে, মাছ যথেষ্ট ধৰিছে। কিয়নো খুব বেছি এঘণ্টামানহে হৈছে তেওঁলোকৰ, আৰু মই মানে বেছি দেৰি বাঢ়ি থাকিবলৈ দিব বিচৰা নাই। চ' মাছ মই নেমেলোঁ। আকৌ কৈছোঁ, মাছ আমি নেমেলোঁ। মাছ ইয়াত যথেষ্ট আছে। সেই মাছৰ কথা লৈ আৰু আৰ্গুমেণ্ট নকৰিব। যিটো সত্য ডাইৰেক্ট কৈছোঁ, মেলিম বুলি কৈ নেমেলিম সেইটো মিছা কথা নকওঁ, ঠিক আছে। আৰু এজন এংলাৰে 2 মিটাৰকৈ জেগা পাব বুলি ভাবি লওক। 2 মিটাৰ নহ'লেও 1.5 মিটাৰ জেগা দিম এইখন খেলত, ঠিক আছে। এয়া আছিলে আজিৰ ভিডিঅ'। চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন অহা 25 তাৰিখে আহি আছে, 17 তাৰিখে আহি আছে। তো 15 তাৰিখৰ আগলৈকে, 15 আগষ্টৰ আগলৈকে পৰাপক্ষত টিকেট লৈ লওক। আজিলৈ ৰাখিছোঁ, ধন্যবাদ, জয় অসম। লাষ্টত মাছ এটা লগাইছে, পোৱালিটোৱে লগাইছে। ইকৰামলৈ বাপেকে নোৱাৰিলে, পুতেকে লগাইছে আৰু পকাই আছে। মাছ আহি আছে, কি মাছ আহিছে আৰু আছে নাই, এনেই ৱেট লাগিছে নে? মাছ আছে, কিবা ৱেট আছে, বেকা হৈ আছে ন। বাপেকে নোৱাৰিলে, পুতেকে ধৰি দিলে মাছটো। চাওকচোন, কিবা মাছ এটা আহিছে মুঠতে। হা, নেক্সট মানে এই ছিজনত খেল অঁ সেইটো মাছ। লাষ্ট মাছ এটা আহিছে দেই, কি মাছ আহিছে নাজানো। চক না চক চাওঁ না মাছ খেলিছে। ইয়াক চক নাই, ইয়াক চক মানটোক চক কেনেকুৱা লাগিছে, কি ফূৰ্তি পাইছে বৰশী পকাই। এই টানি লৈ গুচি গৈছে, দেখিছে এই একদম চক। ইয়াক চক, মানটোক চক। এই দে ফূৰ্তি কৰিবলৈ ৰাখ। এই চক, ল'ৰাটোৱে লৈ আহিলে মাছটো। চক লাষ্টত বাপেকে নোৱাৰি পুতেকে ডাঙৰ বাহু এটা আনিছে, ধুনীয়া বাহু। মই এইটোৱে দেখাব পাৰিম আৰু 9 নম্বৰ চেণ্ডেল। 9 নম্বৰ চেণ্ডেল। কোৱা মাছ ভাল লাগিলে। কি মাছ হয় এইটো?
নাজানো বৰশীত মাছ ধৰিছা আৰু মাছটো নাজানা এইটো মই যে মাছ ধৰি আছিলে এইজনে ধৰি আছিলে মই তাত দেখাব নোৱাৰিলোঁ ভিডিঅ'ত পাব ভিডিঅ'ত ওলাব এওঁৰ চেহেৰাটো কিন্তু মই তেওঁৰ পৰা এটা সুধিব বিচাৰিছোঁ মাছ ধৰি তাত টেষ্টিং কৰি কেনেকুৱা লাগিলে ভাল লাগিলে আনন্দ মানে যথেষ্ট আনন্দ পালোঁ কি মাছ পোৱা হ'ল মই ৰূপচন্দা 2জনী পালোঁ আৰু বাহু এটা পালোঁ ডাঙৰনে বাহুটো সৰু ৰূপচন্দাটো ডাঙৰ 2 কেজি ওপৰত হ'ব দুটাই 2 কেজি ওপৰত এনে তুমি কি বুলি ভাবা ইয়াত মাছ আছেনে নাই মাছ মোৰ মতে মাছ আছে আছেনে আছে খেলৰ কাৰণে হ'বনে খেলৰ কাৰণে একদম ধুনীয়া পাৰফেক্ট পানী চানী লৈ কিবা কমপ্লেইন আছে নি পুখুৰীটোলৈ কিবা কমপ্লেইন আছে নি পুখুৰীটোলৈ একো কমপ্লেইন নাই